হেল্ল' এভৰিৱান, এয়া হৈছে সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰম। আপোনালোক সকলোৱে দেখি গমেই পাইছে। আৰু এতিয়া ইয়াতে চলি আছে এক নাম কীৰ্তন। আৰু আজি আমি আহিছোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। এয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ। প্ৰত্যেক বছৰে আমি ইয়ালৈ আহোঁ, আমাৰ গোটেই ঘৰৰ ফেমিলিটো। আৰু ওচৰে পাঁজৰে কিছুমানো আহে, সেয়া আমি গাড়ী ভাড়া কৰি আহিছোঁ। আমাৰ ঘৰৰ পৰা বহুতখিনিয়ে দূৰ হয়। এয়া আহি পায়ে গ'লোঁ আমি। গাড়ীৰ পৰা নামি বস্তুবিলাক কিনি ল'লোঁ, চাকি ধূপ, আৰু এয়া হ'ল মেইন গেট। ইয়াতে এই পালনামত বহুত মানুহ হয়। আমি প্ৰত্যেক বছৰেই আহোঁ। ইয়াতে আহি খুব ভাল লাগে, মনটো বহুতেই ভাল লাগে। আৰু আপোনালোকেও যদি কোনোবা অহা নাই তেতিয়াহ'লে আহিব। এয়া চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া। ইয়াতে প্ৰথমতে 3 কঠা মাটি আছিল। সেই 3 কঠা মাটিতে প্ৰভুৱে ইয়াতে আশ্ৰমখন পাতিছিল। আৰু এতিয়া বৰ্তমান ইয়াত আছে 300 বিঘা মাটি। মই বিশেষ নাজানো, তথাপিও যিখিনি গম পাইছোঁ সেইখিনিৰ ফালৰ পৰা আপোনালোকক অকণমান বুজাই দিছোঁ। যদি কিবা ভুল হয় আপোনালোকে একো নক'ব। আৰু এই আশ্ৰমখনতে কলেজ, স্কুল সকলো আছে ইয়াতে। আৰু ইয়াতে ভিডিঅ' কৰিব নিদিয়ে, তথাপিও মই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু পালনাম বুলি ক'লে বহুতেই বুজি নাপায়, সেইকাৰণে মই তেওঁলোকক বুজাই দিছোঁ যে এই 7 দিন দিন ৰাত একো নাই, পুৰা দিনে ৰাতিয়ে নাম ধৰিয়ে থাকে, এক নাম কীৰ্তন কৰি থাকে। এয়া চাওকচোন, চাৰিওফালে কিমান ধুনীয়া। আৰু এইটো হ'ল কীৰ্তন ঘৰ। আৰু এতিয়া আমি চাকি ধূপ জ্বলাব আহিছোঁ। এয়া আমি ভাত খাবলৈ আহিলোঁ। যিহেতু ৰাতিপুৱা একো খোৱা নাই, সেইকাৰণে চাকি ধূপ জ্বলাই এতিয়া ভাত খাবলৈ আহিছোঁ। এয়া চাওকচোন, একেলগে কিমান মানুহ বহিব পাৰি। অনন্ত কোটি যোগেশ্বৰ নাই জন্ম তোমাৰ। এয়া আমি আশ্ৰমৰ পৰা অকণমান বাহিৰলৈ ওলাই আহিলোঁ। আৰু এইফালে হ'ল কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়।
আৰু আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া অকণমান এইফালে ঘূৰি ফুৰি এতিয়া ঘৰলৈও যাব লাগে। এতিয়া 3:30মান বাজিছে। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।